ছাত্ৰছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণী গণিতৰ পাঠ 1 সংখ্যাৰ নিগনি জাপ এইখিনিৰ পৰা। ইয়াৰ আগৰ দুটা ভিডিঅ'ত ইয়াৰ আগৰখিনি কৰি দিলোঁ। সেই দুটা ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত আমি এইখিনি কৰিলোঁ। এতিয়া আমি কৰিম এইখিনিৰ পৰা। দি আছে চিন্তা কৰি লিখা। যদি ক স্থানত নিগনি আৰু খ স্থানত পাৱতীখন থাকে তেন্তে ক স্থানত নিগনি আৰু খ স্থানত পাৱতী, তেনে নিগনি আৰু পাৱতীৰ মাজৰ দূৰত্ব কিমান হ'ব? 19 পৰা 29 10 20 30 40 ঘৰ, হয়নে? তাৰপিছত ইয়াত আছে নিগনি আৰু পাৱতীৰ মাজৰ দূৰত্ব কিমান ঘৰ হ'ব? ইয়াত চোৱা, নিগনি আছে 15, এইখিনিলৈকে 15, 1015, এইখিনিতে 1016, 1016ৰ পৰা এইখিনিতে হ'ব 1040, এইখিনি 35, 40, 41, 42, 43, 1083লৈকে কিমান হ'ব? পাৱতী আৰু নিগনিৰ মাজৰ দূৰত্ব 27 ঘৰ। এইখিনিৰ পৰা এইখিনিলৈ হ'ল 4 ঘৰ, 4 পাছে 9, 9 পাছে 14, 14 পাছে 19, 19 পাছে 24, 25, 26, 27 ঘৰ, হয়নে? তাৰপিছত চোৱা, এতিয়া ইয়াত এইকেইটা সংখ্যা বহাবলৈ কৈছে সংখ্যা ৰেখাত। 1069 আৰু 1102 সংখ্যা ৰেখাত দেখুওৱা হৈছে। এতিয়া আমি 1069 আৰু 1102 দেখুওৱা হৈছে। এতিয়া আমি এই বাকীকেইটা দেখুৱাব লাগে। আমি বাকীকেইটা বহাই দিছোঁ। 1061, এইটো হ'ল 1061, 1060 ঠিক পিছৰ ঘৰটো 61, 1077, 1070, এইখিনিলে 75, এইখিনিতে 76, এইখনতে 77, ঠিক তেনেকৈ 1052, 50 আছে এইকণলৈকে 51, 52, 1050, 1051, 1052। তাৰপিছত আছে 1105, 1102, এইকণলৈকে 1103, 4, 5, এইটো 1105। তাৰপিছত আছে আৰু 1116, 1110, এইকণলৈকে 5 ঘৰ, 1115, তাৰপিছৰ ঘৰ 1116, এনেধৰণে বহুৱাইছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি। ইয়াৰ পিছত চোৱা, ক অংশৰ লগত খ অংশ মিলাব দিছে। 2075, 2075টো 2066 আৰু 2176ৰ ভিতৰত। তাৰপিছত হ'ল 2137টো 2135 আৰু 2139ৰ ভিতৰত। তাৰপিছত 2312টো 2310 আৰু 2320ৰ ভিতৰত। আৰু 2463টো 2459 আৰু 2569ৰ ভিতৰত। ইয়াৰ পিছত আছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰোৱা। ইয়াত দিয়া আছে 7625 আৰু এইটো হ'বলৈ দিছে 7632। 25ৰ পিছত 26, 27, 28, 29, 30, 31, এইকণে হ'ব 32। ঠিক তেনেকৈ এইকণে আছে 7640, এইকণে 7635 আছে, 36, 37, 38, 39, 40, এনেকৈ হ'ব। তাৰপিছত
7,696 7,695 এইখিনিতে আছে এইখনতে হ'ব 7,694 এঘৰ পিছত তাৰপিছত দিয়া আছে 7,678 7,675 7,675 এইখিনিতে 7,675 76 77 7,678 হ'ব এইখিনিতে তাৰপিছত দি আছে 7,656 7,655 এইখিনিলৈ 7,656 হ'ব তাৰপিছত এইখিনিতে হ'ব ইয়াৰ পিছত চোৱা ইয়াত দিছে এখন মহাবিদ্যালয়ৰ কিতাপৰ সংখ্যা গণিত আছে 2,302 তাৰপিছত ইংৰাজী আছে 2,250 আৰু অসমীয়া আছে 3,120 ইয়াত একক দশক শতক হাজাৰ দেখুৱাইছে ইয়াত ইয়াৰ 2টো এককত আছে 0 দশকত আছে 3 শতকত আছে আৰু 2টো হাজাৰত আছে হয়নে ঠিক তেনেকৈ এইকেইটাও ইয়াত দেখুৱাই দিছে তোমালোকক ইয়াত এতিয়া ইয়াত দিয়া আছে এতিয়া ইংৰাজী আৰু অসমীয়া বিষয়ৰ কিতাপৰ সংখ্যাৰ তুলনা কৰি চাওঁ আহা ইংৰাজী আছে 3,120 আৰু অসমীয়া আছে 3,120 আৰু ইংৰাজী আছে 2,250 এতিয়া 3,120 আৰু 2,250 ভিতৰত কোনটো ডাঙৰ প্ৰথম সংখ্যাটোৰ হাজাৰৰ ঘৰৰ অংকটো 3 প্ৰথম সংখ্যাটোৰ হাজাৰৰ ঘৰৰ একক দশক শতক হাজাৰৰ ঘৰৰ অংকটো 3 আছে আৰু দ্বিতীয়টোৰ হাজাৰ ঘৰৰ অংকটো আছে 2 গতিকে 2তকৈ যিহেতু 3টো ডাঙৰ গতিকে এই সংখ্যাটো ডাঙৰ হ'ব যিহেতু 3টো 2তকৈ ডাঙৰ গতিকে 3,120টো 2,250তকৈ ডাঙৰ আৰু এডাল হ'ল ডাঙৰ বুজোৱা চিন মানে এইফালে বহল ফালে ডাঙৰ আৰু এই ঠেকফালে সৰু হ'ব তাৰপিছত এতিয়া হাজাৰৰ ঘৰৰ অংক দুটা সমান ইয়াত হাজাৰৰ ঘৰৰ অংক দুটা সমান আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে শতকৰ ঘৰৰ অংক দুটা তুলনা কৰি চাওঁ এতিয়া শতকৰ ঘৰৰ অংকটো ইয়াত আছে 3 আৰু ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 2 গতিকে শতকৰ ঘৰৰ অংক দুটা 3 আৰু 2 যিহেতু 3টো 2তকৈ ডাঙৰ গতিকে 2,302তকৈ 2,250টো সৰু বা 2,302টো 2,250তকৈ ডাঙৰ গতিকে গণিত বিষয়ৰ কিতাপৰ সংখ্যা ইংৰাজী বিষয়তকৈ বেছি তোমালোকে ক'ব পাৰিবানে তিনিটা বিষয়ৰ কিতাপৰ ভিতৰত কোনটো বিষয়ৰ কিতাপ আটাইতকৈ বেছি আছে আটাইতকৈ বেছি কোনটো আছে আটাইতকৈ বেছি আছে অসমীয়া 3,120 হয়নে এতিয়া কিতাপৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাব লাগে এইটো আছে অসমীয়া 2,250 তাতকৈ ডাঙৰ 2,302 তাতকৈ ডাঙৰ 3,120 3,120 এবাৰ আন দুটা সংখ্যা তুলনা কৰা 2,025 আৰু 2,052 ইয়াত হাজাৰৰ অংক দুটা সমান শতকৰ অংক দুটাও সমান গতিকে আমি দশকৰ ঘৰৰ অংক দুটা তুলনা কৰিম ইয়াত একক দশক শতক হাজাৰৰ শতকৰ আৰু হাজাৰ থকা ইয়াৰো শতক আৰু হাজাৰ থকা দুইটা একে গতিকে আমি দশকৰ ঘৰত চাম ইয়াত দশকৰ ঘৰত একক দশক ইয়াত দশকৰ ঘৰত 5 আছে আৰু ইয়াত দশকৰ ঘৰত 2 আছে গতিকে এই সংখ্যাটো ডাঙৰ 2,052টো ডাঙৰ
এতিয়া ডাঙৰ সৰু আৰু সমান উপযুক্ত চিনটো খালী ঠাইত বহাব লাগে 3180 আৰু 3810 3800টো ডাঙৰ গতিকে এডাল চিন এনেকুৱা হ'ব ডাঙৰ ফালে এই বহলটো দিব লাগিব আৰু সৰু ফালে ঠেকটো দিব লাগিব 2006 আৰু 6002 এইটো 6000টো ডাঙৰ হয়নে ইয়াত 5065 আৰু 4000 ইয়াত 5000টো ডাঙৰ 9107 9107 এইটো হ'ব সমান 4397 আৰু 4379 97টো ডাঙৰ ইয়াত যেহেতু দশকৰ ঘৰত ডাঙৰ সংখ্যাটো আছে 2908 আৰু 4908 ইয়াত হাজাৰৰ ঘৰত যেহেতু এফালে ডাঙৰ আছে গতিকে এইটো সংখ্যা ডাঙৰ হ'ব বন্দদাহঁতৰ ঘৰত বিদ্যুৎ মাচুল মে জুন আৰু জুলাই মাহত ক্ৰমে 1025 টকা 1090 টকা আৰু 1200 টকা হ'ল উল্লেখ কৰা কোনটো মাহত বিদ্যুৎ মাচুল আটাইতকৈ বেছি আৰু কোনটো মাহত আটাইতকৈ কম মে মাহত আটাইতকৈ কম আৰু জুলাই মাহত আটাইতকৈ বেছি হয়নে বিদ্যুৎ মাচুল বেছি হোৱাৰ কাৰণ কি বুলি ভাবা জুলাই মাহত যেহেতু গৰম বেছি হয়তো ফ্যান এনেকুৱা বস্তুবিলাক বেছিকৈ চলে কাৰণে সেইটো মাহত বিদ্যুৎ মাচুল বেছি হৈছে 3 নম্বৰ উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ ইয়াত আটাইতকৈ সৰুটো আছে 998 তাতকৈ ডাঙৰ 1041 তাতকৈ ডাঙৰ 5678 তাতকৈ ডাঙৰ 6031 গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ এনেকৈ সজাব লাগিব এইটো আমি ঠিক তেনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাইছোঁ ইয়াত চোৱা এইটো ওপৰত লাৰু পিঠাৰ সংখ্যা দিয়া আছে এতিয়া লাৰু পিঠাৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখিবলৈ কৈছে সৰুৰ পৰা ডাঙৰলৈ এনেধৰণে লিখিব লাগিব এতিয়া নাৰিকল লাডু আৰু মুড়ি লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা বেছি মুড়ি লাডু আছে 1450 আৰু নাৰিকলৰ লাডু আছে 1200 গতিকে মুড়ি লাডুৰ বেছি তিল পিঠা আৰু তিলৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা কম তিল পিঠা আছে 2350 2350 আৰু তিলৰ লাড়ু আছে 1890 গতিকে আমি দেখিছোঁ যে তিল পিঠাৰ সংখ্যাটো বেছি আৰু তিলৰ লাড়ুৰ সংখ্যাটো কম তাৰপিছত তিনিবিধ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা আটাইতকৈ কম তিনিবিধ লাডু নাৰিকলৰ লাডু মুড়ি লাডু আৰু তিলৰ লাডু আটাইতকৈ কম হ'ব নাৰিকলৰ লাডু 1200 হয়নে আৰু মুড়ি লাডু 1450 আৰু তিলৰ লাডু 1890 গতিকে নাৰিকলৰ লাডু সংখ্যা আটাইতকৈ কম অৰ্ডাৰ পোৱা লাডু পিঠাৰ কোনবিধৰ সংখ্যা আটাইতকৈ কম ইয়াত সুতুলি পিঠাৰ সংখ্যা আটাইতকৈ কম 980 এতিয়া চোৱা উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা অৰ্ধক্ৰম মানে হৈ গ'ল ডাঙৰৰ পৰা সৰুলৈ যোৱা গতিকে ইয়াত আমি এনেকৈ সজাইছোঁ 9998টো আটাইতকৈ ডাঙৰ গতিকে এইটো প্ৰথমতে লিখিছোঁ আটাইতকৈ ডাঙৰটো প্ৰথমতে আৰু চিনডাল ডাঙৰ ফালে এনেকৈ হ'ব এই বহল চাইটো ডাঙৰ আৰু এইফালে আগফালে মিহিটো সৰু এইফালৰ পৰা এনেকৈ ক্ৰমে ক্ৰমে সৰু হৈ গৈ আছে 9998 আটাইতকৈ ডাঙৰ তাৰপিছত 4320 4318 1985 এনেকৈ ক্ৰমে সৰু হৈ গৈছে এইটোতো ঠিক তেনেকৈ ডাঙৰৰ পৰা সৰুলৈ সজাইছোঁ ডাঙৰৰ পৰা সৰুলৈ সজোৱাকৈ কয় অৰ্ধক্ৰমত সজোৱা এতিয়া ইয়াত চোৱা ফুলপাহীত
একোটা ঐতিহাসিক ঘটনাৰ উল্লেখ আছে। ঘটনাসমূহৰ সময় অৰ্ধক্ৰমত লিখিব লাগে, ডাঙৰৰ পৰা সৰুলৈ লিখিব লাগে। আটাইতকৈ ডাঙৰটো আছে 2023, তাৰপিছত 1972, 1950, 1935 আৰু 1901। এইটো এনেকৈ কৰি আমি অৰ্ধক্ৰমত সজাইছোঁ। এতিয়া খালী ঠাইত 0ৰ পৰা 9ৰ ভিতৰত কি অংক বহালে গাণিতিক উক্তিসমূহ শুদ্ধ হ'ব? ইয়াত আছে, এইফালে ডাঙৰ চিন দিয়া আছে, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব লাগে। এইফালেও ইয়াতো প্ৰথমতে 6 আছে, ইয়াতো 6 আছে। তাৰ পিছৰ সংখ্যাটো যদি আমি ইয়াত 7 আছে, ইয়াত 7তকৈ এটা সৰু বহুৱালে এইটো শুদ্ধ হৈ যাব। ইয়াতো ঠিক তেনেকৈ দিয়া আছে, প্ৰথমতে 4, ইয়াত যদি আমি 4তকৈ এটা ডাঙৰ সংখ্যা বহাই দিওঁ তেতিয়া এইটো ডাঙৰ হৈ যাব। এইফালে ডাঙৰ চিনটো যিহেতু দিয়া আছে হ'ব। এই সমস্যা দুটা এটাতকৈ অধিক সমাধান আছে নেকি চিন্তা কৰা, আলোচনা কৰা। নিশ্চয় আছে। ইয়াত আমি যদি 5ৰ সলনি 6, 7, 4তকৈ ডাঙৰ যিকোনো এটা সংখ্যা বহালে এইটো সংখ্যা ইয়াতকৈ ডাঙৰ হৈ যাব। ইয়াত তাৰপিছত চোৱা, উপযুক্ত স্থানত সৰু ডাঙৰ নাইবা সমান চিন বহুৱা। 5007 মানে 5007, ইয়াত আছে আকৌ 5700, গতিকে 5700টো ডাঙৰ হ'ব। 6072 আৰু 11 মানে 6721। 6721টো 6271তকৈ ডাঙৰ, গতিকে চিনটো এনেকুৱা হ'ব। 7000 যোগ 90 যোগ 5 মানে 7095, আৰু ইয়াত আছে 7095, গতিকে এইটো সমান। 2504 4 2504 মানে 40 আৰু 31 মানে 3, 2543, আৰু ইয়াতো আছে 2543, গতিকে এইটো সমান চিন হ'ব। ইয়াৰ পিছত চোৱা, ইয়াৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যা বহাবলৈ দিছে 8 নম্বৰৰ পৰা। 8 নম্বৰৰ ভিতৰত আমি জানো এই 0ৰে শেষ হোৱা বা এককৰ ঘৰত 0 ইয়াত দি আছে। চোৱা, এককৰ ঘৰত 0, 2, 4, 6 বা 8 থাকিলে সেইবোৰ যুগ্ম সংখ্যা, আৰু এককৰ ঘৰত 1, 3, 5, 7 আৰু 9 থাকিলে সেইবোৰ অযুগ্ম। এতিয়া ইয়াত 5 আছে, এইটো অযুগ্ম সংখ্যা। ইয়াত 3 আছে, এইটো অযুগ্ম সংখ্যা। ইয়াত 0 আছে এককৰ ঘৰত, গতিকে এইবোৰ যুগ্ম সংখ্যা। ইয়াত চোৱা, তলৰ তালিকাখনত যুগ্ম সংখ্যাবোৰ শুদ্ধ আৰু অযুগ্ম সংখ্যাবোৰত ঘেৰ দিয়া। এতিয়া মই যুগ্ম সংখ্যাবোৰত শুদ্ধ চিন দি দিছোঁ, আৰু এইবিলাক তোমালোকে যোনবোৰ সংখ্যাত শুদ্ধ চিন দিয়া নাই সেইবোৰত ঘেৰ দিবা। ঘেৰ দিয়া এইবিলাক হ'ল অযুগ্ম, আৰু শুদ্ধ চিন দিয়াবিলাক যুগ্ম হ'ব। আমি জানো যে যুগ্ম সংখ্যাৰ এককৰ ঘৰত কি থাকে? 0, 2, 4, 6 অথবা 8, আৰু অযুগ্মত 1, 3, 5, 7 আৰু 9 থাকে হ'ব। ইয়াত মই যুগ্মখিনি দি দিছোঁ, তোমালোকে অযুগ্মখিনি এনেকৈ ঘেৰ দিবা। এতিয়া ইয়াত দিছে, চিন্তা কৰি চাওঁ আহা। যদি তোমাৰ জন্মৰ বছৰটো এটা অযুগ্ম সংখ্যা, তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম হ'ব? মোৰ জন্মৰ চনটো যদি অযুগ্ম হয়, তেনে 10 বছৰ পাছৰ বছৰটো অযুগ্মই হ'ব। মই এটা যুগ্ম সংখ্যা, মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত যোগ কৰিলে যোগফলটো যুগ্মই হ'ব। তোমালোকে কৰি চাবা। ধৰা যুগ্ম সংখ্যা এটা 2, 2ৰ লগত যদি আমি 2 যোগ কৰোঁ তেতিয়া 4 হ'ব, 4টো যুগ্ম। যদি 6ৰ লগত 2 যোগ কৰোঁ, 6টো যুগ্ম সংখ্যা, 6ৰ লগত যদি 2 যোগ কৰোঁ তেতিয়া 8 হ'ব, 8টো যুগ্ম সংখ্যা। গতিকে এটা যুগ্ম সংখ্যাৰ লগত সেই সংখ্যাটোতকৈ 2 ডাঙৰ সংখ্যা এটা যোগ কৰিলেও সংখ্যাটো যুগ্ম হ'ব। মই এটা অযুগ্ম সংখ্যা, মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে আমি যোগফলটো যুগ্ম পাম নে যুগ্ম নে অযুগ্ম হ'ব? অযুগ্ম সংখ্যাৰ লগত এটা যদি 1 থকা মানে অযুগ্ম সংখ্যা যোগ কৰোঁ তেতিয়া যোগফলটো যুগ্ম সংখ্যা হ'ব। মই এটা অযুগ্ম সংখ্যা, মোৰ ঠিক আগৰ ঠিক পিছৰ সংখ্যা দুটা যুগ্ম নে অযুগ্ম?
অযুগ্ম সংখ্যাৰ আগৰটো আৰু পিছৰটো যুগ্ম সংখ্যা হ'ব যেনে এটা অযুগ্ম সংখ্যা 3 3ৰ ঠিক আগৰটো 2 2টো যুগ্ম আৰু 3ৰ ঠিক পিছৰটো 4 4টো এটা যুগ্ম সংখ্যা দুটা যুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰা যোগফলটো যুগ্ম নে অযুগ্ম হ'ব দুটা যুগ্ম সংখ্যা যোগ কৰিলেও যোগফলটো যুগ্মই হ'ব এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো অযুগ্ম হ'ব দুটা অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো যুগ্ম হ'ব যেনে 1 আৰু 3 যদি যোগ কৰোঁ 4 হ'ব 4টো যুগ্ম সংখ্যা 3 আৰু 5 যদি আমি যোগ কৰোঁ তেতিয়া 8 হ'ব 8টো এটা যুগ্ম সংখ্যা ইয়াৰ পিছত চোৱা 10 যোগ 20 10 20 30 হ'ব 30টো এটা যুগ্ম সংখ্যা এনেকৈ 20 আৰু 21 এটো 41 হ'ব 41টো অযুগ্ম সংখ্যা 22 আৰু 24 এটো যুগ্ম হ'ব 22 আৰু 24 যোগ কৰিলো আৰু 11 আৰু 31 যোগ কৰিলে হ'ব যুগ্ম 1 1 2 3 1 4 42 হৈ যাব গতিকে এটো হ'ব যুগ্ম সংখ্যা এতিয়া চিন্তা কৰি লিখো আহা 9999 টো যুগ্ম নে অযুগ্ম এটো হল এটা অযুগ্ম সংখ্যা এককৰ ঘৰত যদি আমি 9 থাকে তেতিয়া হেতু হ'ব অযুগ্ম সংখ্যা 9999 কে ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যা আছে নে উত্তৰটো হল নাই 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল 9999 ইয়াৰ লগত যদি আমি 9099 লগত যদি 9999 লগত যদি আমি এক এটা যোগ কৰি দিও তেতিয়া হৈ যাব 10000 10000 টো তেতিয়া 5টা অংক হৈ যাব সো একক এটা দুটা তিনটা চাৰিটা পাঁচটা হয়নে 5টা অংক বিশিষ্ট হৈ যাব আৰু 10000 টো 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তাৰ পিছত ইয়াত প্ৰহেলিকা বুলি এখন তালিকা এখন দিয়া আছে ইয়াত এইকেইটা সংখ্যা এনেকুৱাকৈ বহাব লাগে যাতে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকে এটো আমি এনে ধৰণে বহাইছো তোমালোকে এটো ভালদৰে চাই লবা তাৰ পিছত এটো প্ৰকল্প দিয়া আছে প্ৰকল্পটো তোমালোকে কৰিবা আৰু ইয়াৰ পিছত চোৱা অসমীয়া সংখ্যা ইংৰাজী সংখ্যা আৰু ৰোমান সংখ্যা দিয়া আছে এটো ৰোমান সংখ্যা অসমীয়া ইংৰাজীটো তোমালোকে ইতিমধ্যে নিশ্চয় পাইছা ৰোমান সংখ্যাটো চোৱা ৰোমান সংখ্যাৰ 1 2 3 4 5 6 7 8 9 10 এনে ধৰণে লিখে তোমালোকে এটো লিখি অভ্যাস কৰিবা ৰোমান সংখ্যা লিখা পদ্ধতি প্ৰথমে ৰোমত আৱিষ্কাৰ হৈছিল ৰোমান সংখ্যা পদ্ধতিৰ সংখ্যাবিলাক লেটিন বৰ্ণমালাৰ পৰা লোৱা হৈছে এটো ইমানে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ আকৃতি কৰিম তোমালোকে যদি ভিডিওটো চাই ভাল পালা তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ